সবকে জোহার যাচিছোঁ। আজি গোসাইগাঁও জিলা কমিটি আদিবাসী সেল গঠন কৰা হ'ল। এন্দ্ৰিয়াছ টেপ্প ডাঙৰীয়া প্ৰেচিডেণ্ট ৰখা হ'ল আৰু বিজয়িতা গৰিয়া জেনেৰেল সেক্ৰেটাৰী ৰাখি পেলাই মোটামুটি 51 জনীয়া কমিটি গঠন কৰা হ'ল। এইটো যদিও আগতে গঠন কৰা হৈছিলে, মাজত আদিবাসী সেল, সান্থালী সেল সব কমিউনিটি মিলাই পেলাই বনোৱা হৈছিলে। তো সান্থালী সেল গঠন হোৱাৰ পিছত সান্থালী সেলত যোৱাৰ পিছত কিছুদিন আদিবাসী সেল কমিটিটো ৰিফৰ্ম কৰা হোৱা নাছিলে। তো আজিৰ তাৰিখত আমি সেইটো ৰিফৰ্ম কৰিলোঁ, পুনৰ গঠন কৰিলোঁ আৰু 51 জনীয়া কমিটি আমি গঠন কৰিলোঁ এন্দ্ৰিয়াছ টেপ্প ছাৰৰ নেতৃত্বত। তো এই কমিটি বহুত ধুনীয়া হ'ল আৰু আমি আশা কৰিছোঁ এই মুহূৰ্তত বনোৱাৰ এটা আমাৰ মেইন টাৰ্গেটটো আছিলে, যেহেতু অহা 9 তাৰিখত এপ্ৰিল 9 তাৰিখত বিধানসভা নিৰ্বাচন আছে। যদিও আমি গোসাইগাঁও জিলা আমাৰ পলিটিকেল পাৰ্টি জিলা কমিটিৰ অন্তৰ্গত যোৱা BTC নিৰ্বাচনতো আমি গোটেইকেইটাতে জয়যুক্ত হৈছোঁ BPF ৰাজনৈতিক দল হিচাপে। অকল শ্ৰীৰামপুৰতে বিশেষ কাৰণবশতঃ হয়তো আমি জয়যুক্ত হ'ব পৰা নাই। গতিকে আমি ইয়াতে 100% চিয়ৰে আছোঁ, আমাৰ যিজন বিধানসভাৰ প্ৰাৰ্থী আছে, যোৱাকালি আমাৰ দলৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে যাৰ নামটো প্ৰক্ষেপ কৰিছে বা যিজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সন্মানীয় শোভাৰাম বসুমতাৰী ছাৰ, আজিৰ তাৰিখত তেখেত 100% চিয়ৰ আছে তাই জয়যুক্ত হ'ব। যেহেতু BTC নিৰ্বাচনতো আমি বহুত মানে ভোট দি পেলাই আমি 4টা সমষ্টি জয়যুক্ত হৈছোঁ এই এলেকাত। তো গতিকে এইবাৰো আমি জয়যুক্ত হ'ম, কিন্তু সেই বস্তুটো আকৌ মানে 100% চিয়ৰিটি আনিবৰ কাৰণে বা কোনো সুৰংগা যাতে বাদ নাথাকে কোনো ছাইডতে, সেইকাৰণে আমি অহা বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আমি আদিবাসী সেলখন পুনৰ গঠন কৰিছোঁ, যাতে কোনো কমিউনিটিয়ে আমাৰ যিটো নিৰ্বাচনী প্ৰচাৰ হ'ব সেই প্ৰচাৰ কাৰ্যত কোনো কমিউনিটিয়ে বাদ নাথাকে আৰু সকলো কমিউনিটিক আমি সাঙুৰি লৈ পেলাই আমি প্ৰচাৰ কাৰ্যটো চলাই পেলাই যেনে আমাৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰাব পাৰোঁ, এইবিলাক মেইন উদ্দেশ্য ৰাখিয়েই আজিৰ তাৰিখত আমি আদিবাসী সেল গোসাইগাঁও জিলা কমিটিখন গঠন কৰিছোঁ।